ও বাবা বাবা গাখীৰখিনি খাই লওঁ খাও ই আৰু ক'ত গেল ও বাবা পঢ়া জাগাৰ পৰা মুঠে যাব নেৰে হাগিছটো পিন্ধি থৈ দিছে কালি ৰাতিতে গোটেই খচ মচ লাগিছে ভৰ্তি গেছি হলে থৈলো গাখীৰখিনি খাই লওঁ গাখীৰ চাখীৰ খাবা ইচ্ছা নহয় গেছি সদায় গাখীৰ মুটলিও বগা বগা গাখীৰে হলে তোমাক দেখা নাই সি চাত ঢালাই দিলাক চাকৰি লৈ তই চাত ঢালাই কৰিব লাগিব আমাৰ ঘৰটো চিধা মায়ে তই কথা চাত ঢালা সপান দেখলিয়ে না দেউতাই বিয়ে পাছ কৰি কিনে একো কৰিব পৰা নাই এতিয়াক লাগি আজিক লাগি মই থকা ৰুমটোৰে তলখিনি ঢালাই দিব পৰা নাই তই কথা আৰু চাত ঢালাই কথা কওঁ মই যে 8 পাছ কৰি কিনে প্ৰিপেৰেশ্যন কৰি আছোৱেই চাকৰিৰ কাৰণে তোক লৈতো সপোন দেখবাই লাগব তোৰ আউজৰ মাহতে গনাকে কৈছিল তই 8 পাছ কৰি চাকৰি লবি বুলি সেইকাৰণে সপান দেখছো ইটাৰ পৰাই হে মই সঁচা কৈছি গনাকে মই 8 পাছ কৰি চাকৰি পাম বুলি তাৰ আলি ইমান কষ্ট কৰি পঢ়াৰ দৰকাৰ নাই মই যদি চাকৰিয়ে পাওঁ গনাকে কৈছি মই নপঢ়োৱাৰ 5 টকাৰ মই পইচাও দিব নাগে সি এনাই চাগিত বৰ খকদে আহে ময়ো জানো তাৰ কথা কলি হ'ব নেকি গনাকে তই পঢ়বাও লাগব দে এতিয়া পঢ়গে মই এতিয়া যাওঁ ভাত বনাও মাই এইবাৰ হৰলিক্স আনি অলপ শিখৰৰ গুড়া মিক্স কৰিম দিছো মই শিখৰ খাবা পলাই বা পঢ়িছ নাই ছাৰ মই ঘূৰি আছো বাবা এতিয়া ফালতু কৰা সময় নাই গম পাইছ নাই তুমি হা মই 10টা চলিক টিউচন কৰি আছো সেই 10টাও পাছ কৰিব লাগিব বুজি পাইছ না 10টাৰ ভিতৰত তুমিয়ে কেঁচা দাদা পঢ়িব লাগে কিতাপ ওলোৱা ছাৰ আপোনাৰ গেষ্টিক নহয় 10টা চলিক পঢ়িলেতো আপুনি 10 ঘৰত তাতো চাহ খায় আপুনি যি চাহৰ তেতলা সেই কথাটো ময়ো জানো কিন্তু 10 ঘৰত তাততো চাহ খালে আপোনাৰ গেষ্টিক হ'ব আপোনাৰ কি গেষ্টিক চেষ্টিক নহয় তুমি একলা কথা বাদ দিয়া বাবা তোমাক যে কালি মই অসমৰ ইতিহাস পঢ়িছিলো মুখাস্ত হৈছে নে নাই হা দাদা প্ৰশ্ন সুধো তোমাক মই প্ৰথম প্ৰশ্নটো সুধো অসমৰ আটাইতকৈ ধনী ব্যক্তিজন কোন অসমৰ আটাইতকৈ ধনী ব্যক্তি আপগো চুমি বৰা চাহৰ এবাৰ 2 নম্বৰ কুৱেশ্যনটো তোমাক সুধো মই অসমৰ মানে পেট পচা ব্যক্তিজনৰ নাম কি যদি পেট পচা মানুহ মুখ্যমন্ত্ৰী মানে হেমন্তৰ কথা ক'লা ছাৰ হেমন্ত কাৰণ চবকো ঘৰ দিছি আমাক ঘৰ দে নাই চবকো লেট্ৰিন দিছি আমাক লেট্ৰিন দে নাই যিও চৰকাৰী পানী আহে তাৰ টেপটো নাই ই চলি শিক্ষা পাইছিনা ধ্বংস কৰিব আহিছি 3 নম্বৰ কুৱেশ্যন ক শংকৰদেৱে প্ৰথম মাংস কিমান চনত খাইছিল বা লাগলা কি সুধি আছে তাক মই নাজনো কিবাকে চাহখিনি খাই যাব পাৰিলি হ'ল দে আৰু 1982 চনত শুক্ৰবাৰ আছিল 3:45 মাংস দি ভাত মুখত দিছিল আৰু মিনাকৰ নাম আছিল ছাৰ বাইলু বসুমতাৰী ৰ বাবা তই বাকীখিনি কথা মিলছি কিন্তু এইটো কি কয় সত্যসন্ধাটো অসমীয়া ঘৰৰ আছিল তাই আৰু বড়ো মিমিয়াক ক'ত পালাক বড়ো ভায়াক ক'ত পালাক তাই ছাৰ পাতিলেও আমি মিয়াক আছিল সেইকাৰণে বাৰু এতিয়া আৰু কি সুধি বাপৰে ইমান বেয়া পাৰি ছাৰ প্ৰশ্ন সুধিনো কি ভাবি থাকে নাজনে না কি আপুনি বাবা তুমি মোক কি কথা সোধা মই নাজনো মোক কিমান স্কুলে মাতি আছে বোলে ক্লাছ কৰিব লাগে আপুনি ক্লাছ কৰিব লাগে মই চৰকাৰে দিয়া বিনামূলীয়া চাউল পাওঁ আমাৰ মায়েৰ পেঞ্চন পাওঁ আৰু মই টিউচন কৰিব লগা কাম কি আছে তোমাক মই আছো কিয়া তোমাৰ মায়েৰে কৈছি মায়েৰে কোৱা কিবা এটা চাঞ্চত তোমাক শিকাব আছো তুমি যিটো কথা নকবা মোক তুমি এটা প্ৰশ্নৰ উত্তৰ দিয়া মোক শংকৰদেৱৰ আহুজাত জ্বালাবতা বিলোৱাত জ্বালাবতা নাপোৱা মানুহ ঘৰৰ নাম কি অফক'ৰ্ছ আমি ছাৰ সেই দিনটোৰ কথা মনত পৰিব চৌকাৰডাল ল'লে ছাৰ মাইক মই কৈছোৱে ৰাতিপুৱা শংকৰতে জ্বালা বতা দিবি মই পন্তা ভাত ভিজো ৰেডি মাই বেচেৰি ভিজো ৰেডি লাগ পন্তা ভাত কিন্তু জ্বালা বতা দিবি নাহিল ছাৰ আমাক বাবা তুমিতো কান্দিলা ৰবা কোনটো শংকৰৰ কথা কৈছো মই গম পাইছো না নাই ছাৰ আপুনি নাজো বুলি বে নয়ন ঠেৰ শংকৰ হে ছাৰ ভাত মুখৰ দিনৰ নাম ছিল আহুজৰ দিনৰ জ্বালা বতা ৰেডি দা বাবা নাকান বেয়া ছাৰ আপোনাক এটা কথা সুধো সোধা মই যি প্ৰতিটো উত্তৰে যে আপুনি হচি বুলি কয় না ময়ে বহুত জানো না আপনি একো নাজনেনো বাবা তুমি এইটো বৰ ডাঙৰ প্ৰশ্ন সুধিলা মোক তুমি মোৰ তাতে টিউচন লোৱাৰ পৰা বহুত স্মাৰ্ট হৈ গলা কিন্তু এটা কথা তোমাক যদি দৌতাৰে কিবা সুধে তোমাক তুমি একো উত্তৰ নিদিবা কবা মোৰ পৰীক্ষাৰ বহীত চাবি দৌতা
মই অসমৰ ভিতৰত 1 নম্বৰত পাছ কৰিম 3rd গ্ৰেড 4th গ্ৰেডত বুজি পাইছ না স্যার মোর সন্দেহ হয়ে স্যার আপনি যে কৈছে অসমৰ ভিতৰত মই চবতছে ভাল নাম্বাৰত পাছ কৰিম 4 গেটত সেনেকে কোৱাৰ লগে লগে মোৰ ভালো লাগছি কিন্তু একফালৰ পৰা স্যাৰ মোৰ বেয়া লাগছি কাৰণ কিয় জানে না 7ত মই শাস্ত্ৰী মস্ত্ৰীও পাছ কৰিব নোৱাৰিলোঁ গাঁৱত চবে পাছ কৰছি মাই যাই কিনে মাষ্টাৰৰ আগত হাতে ভৰি ধৰি মোক পাছ কৰি দিছি বাবা তুমি একলা কথা টেনচন নলবা মই আছো মানে তোমাৰ ঘৰত সৰস্বতী মাই আছি সৰস্বতী মাই আৰু মই একে কথা ও কলা মাস্টার কওক এক কি শিকাইছি আপনি অ স্যাৰ আপোনালোকে অলপ লাগকচোন মোৰ মোটা লাগছি মুচিও মই অ বাইদেউ শংকৰদেৱে মাংস খাইছিল না শুনা মই নাজানো কিন্তু মই যোৱা বছৰ আছিল বুলি জানো কিয় ইউটিউবত মই চাইছিলো ভিডিঅ' তাতে আহি গৈছে এইটো প্ৰশ্ন কি আপনি তার মানে ইউটিউবৰ মাস্টার আৰু দেখোন শংকৰদেৱৰ আউজাৰ জ্বালা বতা বিলেছি না বিলা নাই আপনি ক'ত গম পালা কোন ঘৰ মানুহ পাইছে কোন ঘৰ মানুহ পোৱা নাই অ বাইদেউ মই শংকৰদেৱৰ জ্বালা পাতা বিলেছি না বিলা নাই সেইটো গম পোৱা নাই কিন্তু মই কিতাপত পাইছো পাইছি আপনি কওকচোন মোক কিয় আপুনি পঢ়া নাছিল মই পঢ়ি আহিছো কাৰণে তো সুধিছো কোনখন কিতাপত আপনি পাইছি কোনখন কিতাপত আছিল অ গণিতত সূত্ৰত আছিল সূত্ৰত a+b² = a²+b²। শংকৰদেৱৰ প্ৰশ্ন যায় গণিতৰ কিতাপত পালা এনসাৰ আপনি আর পরে যাব না এই বানির কুপ খাবো সেইটো পিছত কম এইটো চাকছো এই আপাক ক'ত থাকবা বুজি ওই